हेलो नमस्कार बंधु बान्धवीসকল কেনে আছে আপোনালোকে আশা কৰোঁ ভালে আছে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ নতুন ভেকেন্সিৰ আৰু ভেকেন্সিছো ইমানে ধুনীয়া আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে চেনেলখন সাবস্ক্ৰাইব কৰিব ইম্পৰ্টেণ্ট আছে সকলো কাৰণে ইমান এটা কৰি আপডেট আনি আছোঁ আৰু আপডেটৰ ওপৰত আপোনালোকৰ ডিফাইন কৰি দিম যে কেতিয়াকে আপোনালোকৰ কি কৰিব লাগে কমপ্লিট সিলেকশন প্ৰসেছটো বুজাই দিম সো হয় দ্য গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এটা নতুনকৈ বিজ্ঞপ্তি প্ৰকাশ পাইছে মানে কেনে ধৰণৰ আপোনালোকৰ এডভাৰটাইজমেণ্টটো মুকলি হৈছে সৰি মুকলি পাইছে তাৰপিছত আপোনালোকে এইটো কেতিয়া আহিছে চাওক 2 জুলাই মানে যোৱাকালি 2 জুলাইত মানে যোৱাকালি নহয় যোৱা পৰহি সৰি 2 জুলাইত হেৰি প্ৰকাশ পাইছে এতিয়া আপোনালোকৰ মই এটা কথা কৈ দিওঁ ঠিক আছে যে ইম্পৰ্টেণ্ট ডেটস কি আছে সাবমিশনস অফ দ্য অনলাইন এপ্লিকেশন স্টাৰ্টস ফ্ৰম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 15/7/2025 ৰ পৰা 3টা বজাৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব লাষ্ট ডেট ফৰ সাবমিশনস অফ অনলাইন এপ্লিকেশনস 31/7/2025 5 PM onwards last date of for payments of fees pass at 2025 till bank transactions hour ঠিক আছে মানে bank transaction কেতিয়ালৈকে হয় তেতিয়ালৈকে আপোনালোকৰ লাষ্ট ডেট অফ পেমেন্ট থাকিব ইম্পৰ্টেণ্ট আছে আপোনালোকৰ এপ্লিকেশন ফি কি লাগিব এপ্লিকেশন ফিজ ক্যান্ডিডেট আন্ডাৰ PWBD মানে persons with benchmark disabilities category need not to pay any fee মানে PWBD ক্যান্ডিডেটৰ কাৰণে এটকাও দিব নেলাগে for SC আৰু ST ৰ কাৰণে 250 পে কৰিব লাগিব আৰু for all others 500 পে কৰিব লাগিব নেক্সট আহিছো আমি পোষ্ট কাৰ ওপৰত আছে সো এটো এপ্লিকেশনটো ইনভাইটেড till 5 PM of 31/7/2025 ৰ পৰা স্টাৰ্ট হৈছে আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে ইনভাইটেড কৰিছে citizens of India as defined under article 5 or 6 of the constitutions of India for filling up the following vacancies of junior administrative assistants বহুত ধুনীয়া পোষ্ট হয় ঠিক আছে আন্ডাৰ গুৱাহাটী হাইকোৰ্টৰ ভিতৰত এটো পোষ্ট ওলাই মই নিজে এক্সাম দিছিলো ঠিক আছে ক্লিয়াৰ কৰিছিলো আপোনালোকেও ক্লিয়াৰ কেনেকৈ কৰিব মই কমপ্লিট প্ৰসেছটো বুজাই দিম কি কৰিব লাগিব কি লাগে এটো হেৰি পোষ্টৰ কাৰণে কি শিক্ষাগত অৰ্হতা লাগিব কমপ্লিট ইনফৰমেশন আপোনালোকক দিম সো ভিডিওটো চেনেলখন সাবস্ক্ৰাইব কৰি ল'ব ইন দ্য স্কেল অফ পে 14,000 to 70,000 with grade pay 6,200 other allowances applicable admissible আছে এতিয়া মই এটো বহুত ভাল পাইছো কমপ্লিট অল ওভাৰ ডিস্ট্ৰিক্টৰ কাৰণে এটো ভেকেন্সিটো মুকলি কৰা হৈছে কমপ্লিট কৰিম মই এটাকে ঠিক আছে সো চাওক আপোনালোকে বজালি ডিস্ট্ৰিক্টৰ পৰা 9টা পোষ্ট আছে 7টা UR SC1 STP 1 বাক্সাৰো সেম 2টা বৰপেটা 8টা বিশ্বনাথ ডিস্ট্ৰিক্টৰ 12টা বগাইগাঁও 4টা কাছাৰ 9টা চৰাইদেউ 25 চিৰাং ডিস্ট্ৰিক্টৰ 5টা দৰং ডিস্ট্ৰিক্ট 16টা ঠিক আছে ধেমাজি 6টা ধুবৰী 13টা ডিব্ৰুগড় 8টা ডিমা হাছাও 11টা তাৰপিছত গোৱালপাৰা 4টা গোলাঘাট 13টা হাইলাকান্দি 9টা হোজাই 13টা যোৰহাট 15টা কামৰূপ মেট্ৰ 22টা কামৰূপ আমিনগাঁও মানে ৰুৰেলৰ 10টা কাবি আংলং 12টা কোকৰাঝাৰ 9টা লখিমপুৰ 8টা মাজুলী 6টা মৰিগাঁও 14টা নগাঁও 11টা ঠিক আছে আৰু ওকে নগাঁও 11টা নলবাৰী 10টা শিৱসাগৰ 3টা শোণিতপুৰ 16টা সাউথ সালমাৰা মানকাছাৰ 26 সবতকৈ বেছি ইয়াতে সিলেকশন 110% হোৱা চান্সেস থাকিব শ্ৰীভূমি 12টা তিনচুকীয়া 15টা উদালগুৰি 5টা ওয়েষ্ট কাবি আংলং 6টা টোটাল 367 পোষ্ট আছে ওকে এতিয়া মই আপোনালোকক কিছুমান কথা কৈ দিওঁ যে UR unreserved scheduled caste scheduled tribe plain scheduled tribe hills person with benchmark disabilities OBC MOBC other backward classes more other backward classes ঠিক আছে এতিয়া আপোনালোকক মই কৈ দিওঁ নম্বৰ অফ পোষ্ট মেনশন কৰিছে ইন্ডিকেট কৰিছে যে ইমান হ'ব পাৰে এটো যেতিয়া ফাইনাল আপোনালোকৰ ৰিজাল্ট হ'ব যে ফাইনাল সিলেকশন হ'ব এটো হয়তো কম হ'ব পাৰে বাঢ়িব পাৰে ঠিক আছে ভেৰি কৰিব পাৰে লিখা আছে only and may vary at the time of final selection on either side ঠিক আছে a candidate is allowed to submit one application from one against only
against a district of his or her choice. মনত ৰাখিব এইবিলাক যে আপোনালোকৰ এটা ডিষ্ট্ৰিক্টৰ পৰা আপুনি এটাহে ফৰ্ম এপ্লাই কৰিব পাৰিব, বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যাই কিনে আপুনি এপ্লাই কৰিব নোৱাৰিব। যেনেকৈ আপোনালোকক মই সাউথ সালভাৰ মানকাচৰৰ কৈছোঁ, এইটো যাই কিনে আপুনি বজাৰীত এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কৈ দিওঁ। কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম। ঠিক আছে, কোনোবা এটা ষ্ট্ৰীম থাকিলে আপোনালোকে এইটো ফৰ্মটো আবেদনটো কৰিব পাৰিব। ঠিক আছে, ফৰ্ম UGC ৰেকগনাইজড university as on the last date of submissions of applications, she must possess a certificate of computer knowledge of minimum 3-month durations. ঠিক আছে, the candidate should have knowledge of the official language of the state of Assam. মনত ৰাখিব এইটো কম্পালসৰি হৈ গ'ল। যদি আপোনালোকে অফিচিয়েল লেংগুৱেজ আমাৰ অসমৰ যদি পঢ়িব নাজানে বা লিখিব নাজানে, তেতিয়া হয়তো আপোনালোকে এইটো ফৰ্মটো আবেদন কৰি লাভ নাই, একেবাৰে এপ্লাই নকৰিব। The candidate must possess valid employment exchange registration number of the state of Assam. মনত ৰাখিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো থকা নিমিত লাগিব। নেক্সট আছে আপোনালোকৰ মেইন ফ'কাছ কৰিছোঁ আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া। নেক্সট আছে আপোনালোকৰ এজ লিমিটটো আনৰিজাৰ্ভৰ কাৰণে 18 to 40 আৰু OBCৰ কাৰণে 18 to 43। অ'কে, মনত ৰাখিব SC STP আৰু STHৰ কাৰণে 18 to 45, 5 বছৰ বাঢ়িছে। ইয়াতে OBC MOBCৰ 3 বছৰ বাঢ়িছে আৰু PWBDৰ কাৰণে 10 বছৰ বাঢ়িছে। ঠিক আছে, ক্লিয়াৰ হ'ল। সিলেকশ্যন প্ৰচেছ কণ্টিনিউ বুজাই আছোঁ কেনেকৈ সিলেকশ্যন প্ৰচেছ আছে। কমন ৰিটেন টেষ্ট CWT OMR based objective questions with multiple choices of 2 hour durations of 120 marks or general English 50 marks, general knowledge including computer knowledge 30 marks and general aptitude 20 marks. Complete all. Official language of the state of Assam is 20 marks, which will be qualifying in nature. Qualifying marks shall be 40% of 20. মানে that is 8 marks আপোনালোকক 20 মাৰ্কৰ ভিতৰত আনিবই লাগিব, নহ'লে আপোনালোকক পাছ কৰা নহ'ব। ঠিক আছে, নেক্সট ইচ কুৱেশ্যনছ উইল কেৰি 1 marks, নেগেটিভ মাৰ্কিং ফৰ এভৰি ৰং কুৱেশ্যন 1/4, মানে 4টা ভুল কৰিলে আপোনালোকৰ 1 mark কাট খাই যাব। ঠিক আছে, next marks obtained in the Assamese language segment will not be counted in preparing the merit list of written test as well as the final select list. মানে আপোনালোকৰ যোনটো অফিচিয়েল লেংগুৱেজ লিখা আছে ষ্টেট অফ আছাম, মানে 20 মাৰ্কছৰ আছে, এইটো 8 marks আপোনালোকক কোৱালিফাইং নেচাৰৰ কাৰণে আপোনালোকৰ আছে। ঠিক আছে, এইটো মাৰ্কছটো আপোনালোকক কাউণ্টেড নহ'ব। Candidate in the ratios of 1:5 from the rank wise mark sheet of the written test 5 times the total posts of a particular district will be called to the stage 2, that is computer skill test. 35 marks হ'ব। ঠিক আছে, যোনে 1:5 কে rank wise mark sheet to check কৰি, ঠিক আছে, complete particular districtৰ পৰা কি হ'ব মতা হ'ব stage 2ৰ কাৰণে, মানে কম্পিউটাৰ স্কিল টেষ্টৰ যিখিনি হ'ব 35 মাৰ্কছৰ। ঠিক আছে, এতিয়া আপোনালোকক কৈ দিওঁ কম্পিউটাৰ স্কিল টেষ্টৰ ভিতৰত কি থাকিব। অ'কে, কম্পিউটাৰ টাইপিং টেষ্ট ইন এ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ, মানে টাইপিং মাষ্টাৰ প্ৰ' হ'ব পাৰে বা বেলেগ কিবা এটা ছফ্টৱেৰ হ'ব পাৰে। The test of typing speed and accuracies in word processing shall be conducted with the help of typing application software. Candidate will be required to type a paragraph, and on the basis of such typing, the number of correct words as minute, mane word per minute, not speed of the candidate will be taken into consideration. Proficiencies in word processor and spreadsheet 15 marks. ঠিক আছে, এইটো 15 marks থাকিব আৰু টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰত আপোনালোকৰ 20 marks থাকিব। টাইপিং স্পীড আৰু একিউৰেচি মেটাৰ কৰিব। ঠিক আছে, আৰু ইয়াতে ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীটৰ ভিতৰত আপোনালোকৰ প্ৰফিচিয়েঞ্চিছটো চেক কৰা হ'ব। নেক্সট আছে আপোনালোকৰ ষ্টেজ 3। ষ্টেজ 3টো কি আছে, আপোনালোক কেণ্ডিডেট ইন দ্য ৰেচিঅ' 1:3 ফৰ দ্য কম্বাইণ্ড ৰেংক ৱাইজ মাৰ্ক শ্বীট অফ দ্য ৰিটেন টেষ্ট ইন কম্পিউটাৰ স্কিল টেষ্ট 3 times of the total number of posts for a particular district will be called to the stage 3, that is viva voce, মানে ভাইভাৰ কাৰণে মাতিব 15 মাৰ্কৰ কাৰণে। অ'কে, ভাইভাৰ কাৰণে কি থাকিব পাৰে, on the basis of grand total marks out of 150 obtained by the candidate in the written test out of 100, computer skill test out of 35 and viva voce 15, the final selection will be made district wise. কি লিখা আছে, the final selection will be made district wise. এতিয়া কমপ্লিট হ'ল। কাৰো কিবা ডাউট আছে যদি কমপ্লিট
কিবা সুধিব পাৰিব ঠিক আছে নিশ্চয় সুধিব আৰু এটা কথা আপোনালোকক কৈ দিওঁ এইটো পোষ্টটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফটো বনাব বা কাট অফ নহয় ফাইনেল মেৰিট লিষ্ট হ'ব ঠিক আছে কিছুমান পোষ্টত মই ডাইৰেক্ট কৈ দিওঁ এইটো আপোনালোকৰ ষ্টেট ৱাইজ মানে মেৰিট লিষ্ট বনাব ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফটো চেক হ'ব Note, in case of candidates obtaining the same grand total marks, the candidate who obtained more marks in the written test and computer skill test combined will be given preference. Where marks obtained by the such candidates in such scenario are also same, then the candidates who is senior in age will be given preference. Okay, এতিয়া মই আপোনালোকক সিম্পল কথা কৈ দিওঁ অসম পুলিচত যেনেকৈ কৈছে কমাণ্ডো বেটেলিয়ন এটা হেৰি নোটিছ আহিছিলে যেনেকৈ আপোনালোকৰ এজ মেটাৰ কৰিব হাইট মেটাৰ কৰিব আপোনালোকৰ ওভাৰঅল মাৰ্কছ মেটাৰ কৰিব এইখিনি কথা যেনেকৈ কোৱা হৈছিলে সেম এতিয়া সকলো পদৰ কাৰণে এভেইলেবল মানে এলিজিবল হৈ গ'ল ঠিক আছে আপোনালোকৰ যিখিনি পদ বা যিখিনি এডভাৰটাইজমেণ্ট এতিয়াৰ পৰা যিমানখিনি আহি আছে সকলো পদৰ ভিতৰত আপোনালোকৰ এইটো কথা মানে উল্লেখ কৰা হৈছে How to apply? Candidates who fulfill the requisite eligibility criteria can submit online application forms for following the steps indicated below through the home page of the website www.ghconline.gov.in wherein a scroll under the captions click here to apply online will be available. যেতিয়া টাইমটো হ'ব মানে 15 তাৰিখৰ পৰা যেতিয়া আপোনালোকৰ টাইমটো হ'ব আপোনালোকক ক্লিক here to apply online বুলি এভেইলেবল হৈ যাব অফিচিয়েল ৱেবছাইটত ঠিক আছে ওকে কিছুমান ইনষ্ট্ৰাকশ্যন আপোনালোকে ভালকৈ পঢ়ি ল'ব কি লাগে আপোনালোকক কেণ্ডিডেটৰ ভিতৰত আপোনালোকৰ ফাদাৰ্ছ নেম মোবাইল নাম্বাৰ ইমেইল আইডি আফটাৰ ছাবমিশ্যন অফ দ্য ইনফৰমেশ্যনছ উইল জেনেৰেট ৰেজিষ্ট্ৰেশ্যন কোড ঠিক আছে কমপ্লিট ইয়াৰ পৰা পঢ়ি কিনেহে আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব ঠিক আছে নহ'লে কিবা পিছত ক'ব যে ছাৰ মই বুজি পোৱা নাই কিবা হোৱা নাই মোক ইয়াতে PDF টো পঢ়ি কিনে যদি কিবা ভয় লাগিছে বা কিবা মানে হেৰি আপোনালোকে অনলাইন এপ্লাইটো কৰিব পৰা নাই মোক কমেণ্ট কৰি সুধিব পাৰিব সাইজ বিলাক চাই ল'ব পাৰিব যে ফটো মই কিমান কেবিত আপডেট কৰিম ঠিক আছে সিগনেচাৰটো কিমান কেবিত থাকিব লাগিব ঠিক আছে কিমান পাৰ্চেন্ট পিক্সেলছ থাকিব লাগিব ঠিক আছে সিগনেচাৰ কিমান পিক্সেলৰ থাকিব ঠিক আছে আপোনালোকৰ কিমান পাৰ্চেন্টেজৰ হেৰি ফেচৰ ৰিকগনিশ্যনছ থাকিব লাগিব সকলোখিনি the first registration process of candidature will be closed at the on the last date of registration ঠিক আছে এইবিলাক আপোনালোকে যেতিয়া পঢ়ি ল'ব তলত লিখা আছে কি চাওক ইয়াতে কিছুমান কথা আছে যদি আপোনালোকৰ কিবা টেকনিক্যাল ইস্যু হল বা টেকনিক্যাল অ্যাসিস্ট্যান্সৰ কাৰণে কিবা যদি আপোনালোকক ইমেইল কৰিব লগা হৈছে বা লাগে তেতিয়া rec-ghc@nic.in ত আপোনালোকে ইমেইল কৰিব পাৰিব নেক্সট আছে আপোনালোকৰ আৰু এটা ইমেইল দিয়া আছে তলত ঠিক আছে ghc.rcell2013@gmail.com ঠিক আছে পূৰ্ণ হয় ইমেইল আইডি আপোনালোকে ইয়াতে কিবা যদি ইমেইল থাকে সেন্ড কৰিব পাৰিব application made in any other mode except in indicated above shall be summarily rejected without any communication ঠিক আছে application যদি কিবা বেলেগ মোডত বা accept কৰিব indicate above কিবা যদি ভুল কৰিছে আপোনালোকৰ যিমানখিনি আছে summarily reject কৰা হ'ব without any communication মানে আপোনালোকক মেইল নকৰিব বা কিবা এটা নকৰিব ডাইৰেক্ট ৰিজেক্ট কৰি দিব আপোনালোকে যিমানখিনি ওপৰত দিয়া আছে ইমানখিনি আপোনালোকক ৰেডি কৰি ৰাখিব ডাইৰেক্ট অনলাইন আহিব ক্লিক হিয়াৰ টু অনলাইন এপ্লাই ঠিক আছে এপ্লাই কৰিব ক্লিয়াৰ এপ্লিকেশন ফিটো আপোনালোকে সকলোৱে গম পাইছে PWBD ৰ কাৰণে 1 টকাও নালাগে SC/ST ৰ কাৰণে 250 আদাৰ ক্যাটাগৰীৰ কাৰণে 500 ঠিক আছে কমপ্লিট হল এতিয়া টার্মস এন্ড কন্ডিশন merely satisfying the eligibility criteria will not entitle a candidate to be called for the written examination viva was ঠিক আছে এনেকা ইয়াতে লিখা নাই যে আপোনালোকক সকলোখিনি কোৱাৰ পিছতো আপোনালোকৰ written examination আৰু viva ৰ কাৰণে মাতা হ'ব ঠিক আছে এতিয়া কি হয় ডেটটো কেনেকৈ কি ডিসাইড কৰে ঠিক আছে এটো গুৱাহাটী হাই কোৰ্টৰ ওপৰত কথা number of posts may vary at the time of final selection এইবিলাক মোক কোৱা হৈছে কিবা যদি ডাউট আছে নো অবজেকশন সার্টিফিকেট কি লাগে ইয়াতে সকলোখিনি লিখা আছে ওকে হল কমপ্লিট এডভাৰটাইজমেন্টৰ কথা মই বুজাই দিলো কিবা যদি আপোনালোকৰ ডাউট আছে বা কিবা এটা কথা আছে কমেন্ট কৰি সুধিব পাৰিব লগ পাম নেক্সট ভিডিঅত টিল দেন বাই